মামা মামা আপোনাৰ ঘড়ীটো ভাল লাগিছে দেই। ভাগিনক ঘড়ী উপহাৰ দিলে মোমায়েকে। $1,97,000 টকীয়া ঘড়ী উপহাৰ দিলে ভাগিনক। দিব নেকি? ঘড়ী পাই উৎফুল্লিত ভাগিন। হয়, ঠিকেই শুনিছে। জন আশীৰ্বাদ যাত্ৰাত এজন ছাত্ৰক মুখ্যমন্ত্ৰীয়ে উপহাৰ দিলে এটা ঘড়ী। গহপুৰৰ পৰা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা। জন আশীৰ্বাদ যাত্ৰাৰ মাজতে এজন ছাত্ৰক উপহাৰস্বৰূপে নিজৰ হাতঘড়ীটো দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ছাত্ৰজন ছয়দুৱাৰ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ শান্তনু ছেত্ৰী। ছাত্ৰজনৰ ঘৰ গহপুৰ সমষ্টিৰ ঘগ্ৰা বস্তিত। ঘড়ীটো ৰেড' কোম্পানীৰ। ঘড়ীটোৰ দাম প্ৰায় $1,97,000। নমস্কাৰ, মোৰ নাম শান্তনু আৰু মই ছয়দুৱাৰ মহাবিদ্যালয়ৰ বৰ্তমান ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ মেথামেটিক্স ডিপাৰ্টমেণ্টৰ পৰা। আৰু মই মামা আহিছে, চ' মামাৰ পিছে মই লাগি আছিলোঁ ছয়দুৱাৰ কলেজৰ পৰা। এণ্ড ছয়দুৱাৰ কলেজৰ পৰা গৈ গহপুৰলৈকে পালোঁ হা। দেন মই লক্ষ্য কৰিলোঁ যে মামাৰ ঘড়ীখন মামাৰ হাতত বহুত ভাল লাগিছে। দেন মই মামাক ক'লোঁ যে মামা আপোনাৰ ঘড়ীখন ভাল লাগিছে বুলি। দেন মামাই হাঁহিলে। সেইটো সময়ত বহুত ধুনীয়াকৈ এটা হাঁহি দিছে। ত' মই এইটো ভিডিঅ' কেপচাৰ কৰি আছিলোঁ সেইটো সময়ত। দেন মামাই ক'লে যে লাগিব নেকি ঘড়ীখন বুলি। দেন ময়ো ফূৰ্তি লাগি গ'ল আৰু সেইটো সময়ত ময়ো ক'লোঁ দিয়ে নেকি। চ' মামাই সেইটো সময়তে মোক ঘড়ীখন ওলাই কিনি দিব ধৰিলে। ত' মই গ'লোঁ, ঘড়ীখন ল'লোঁ। চবৰ হাত গৈ আছিলে, কিন্তু মামাই মোকে চাই কিনি মোকে দিলে। এণ্ড সেইটোৱে আৰু বহুত ভাল লাগিছে দিবৰ কাৰণে। গহপুৰৰ পৰা বিপুল হীৰা ৰিপৰ্ট, এনি ভাৰত 24।